ফাইনালি বন্ধুসকল আজি দিনটোতে ৰেচন কাৰ্ডৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তো বন্ধুসকল আপোনালোক যিসকলৰ লগত এখন ৰেচন কাৰ্ড আছে, তো বন্ধুসকল আপোনালোকে এতিয়া বহুতো লোকে আপোনালোকে নাজানে যে আপোনালোকৰ লগত ৰেচন কাৰ্ডখন থকা পাছত আপোনালোকে চৰকাৰৰ ফালৰ পৰা বৰ্তমান কি সুবিধা আপোনালোকে লাভ কৰিব, অৰ্থাৎ চৰকাৰে কি সুবিধা বৰ্তমান দি আছে। তো বহুতো এনেধৰণৰ লোক আছে, তো বৰ্তমান আপোনালোকে নাজানে আৰু সেইকাৰণে আপোনালোকে সেই সুবিধাবোৰ লাভ কৰা নাই। তো বন্ধুসকল আপোনালোকক আজি মই সবিশেষ জনাম যে আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে, তো বন্ধুসকল আপোনালোকে সেই ৰেচন কাৰ্ডৰ পৰা এতিয়া চৰকাৰৰ ফালৰ পৰা কি সুবিধা আপোনালোকে লাভ কৰিব পাৰিব, বৰ্তমান চৰকাৰে কি সুবিধা প্ৰদান কৰিছে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। ভিডিঅ'টো বহুতে গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰ বা নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই প্ৰথম জনাই আছোঁ যে আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে, তো প্ৰথম আপোনালোকে এতিয়া কি লাভ কৰিব, অৰ্থাৎ কোনটো আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব, বৰ্তমান চৰকাৰে কি আঁচনি সুবিধা দি আছে। তো প্ৰথমটো হৈছে PM কিষাণ। হয় বন্ধুসকল, আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে, এতিয়ালৈকে যদি আপোনালোকে PM কিষাণৰ টকা লাভ কৰা নাই, তো বন্ধুসকল আপোনালোকে আজিয়ে গৈ আপোনালোকে আবেদন কৰক PM কিষাণৰ কাৰণে। তো বন্ধুসকল PM কিষাণ আবেদন কৰিব হ'লে, তো বন্ধুসকল আপোনালোকৰ লগত এখন ৰেচন কাৰ্ড লাগিব, তাৰ লগতে আপোনালোকৰ মাটি ন্যায়াধী পট্টা লাগিব। তো বন্ধুসকল তাৰ পৰা আপোনালোকে অফলাইন বা অনলাইন যিকোনোৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে অফলাইন কৰিব হ'লে আপোনালোকৰ পঞ্চায়তত যাব লাগিব, পঞ্চায়তত আপোনালোকে ফৰ্ম পাই যাব। আৰু যদি আপোনালোকে অনলাইন আবেদন কৰিব বিচাৰে, আপোনালোকৰ যিকোনো CSC চেণ্টাৰ বা অনলাইন দোকানৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে জানে যে PM কিষাণৰ আপোনালোকৰ বছৰেকত আপোনালোকৰ 3টা কিস্তি আপোনালোকে লাভ কৰে। তো বন্ধুসকল 2000 টকাকৈ। তো বন্ধুসকল পাছলৈ এই কিস্তি বঢ়া কথাও কৈছে। তো সেইটো কাৰণে আপোনালোকে এতিয়ালৈকে যদি PM কিষাণৰ ধন লাভ কৰা নাই, আপোনালোকে আজিয়ে গৈ PM কিষাণৰ কাৰণে আপোনালোকে আবেদন কৰক। তো এতিয়া বন্ধুসকল আপোনালোকক মই নেক্সটটো খবৰ জনাই আছোঁ। বৰ্তমান যিসকলে আপোনালোকে নাজানে যে ৰেচন কাৰ্ডৰ পৰা কি সুবিধা লাভ কৰিব, তো এতিয়া বন্ধুসকল আপোনালোকক মই নেক্সটটো খবৰ জনাই আছোঁ। যদি আপোনালোকৰ লগত এখন ৰেচন কাৰ্ড আছে, তো বন্ধুসকল আপোনালোকে এতিয়া বিনামূলীয়া চিকিৎসা লাভ কৰিব, অৰ্থাৎ আপোনালোকে এতিয়া এটা কাৰ্ড বনাব পাৰিব। সেই কাৰ্ডটো হৈছে আয়ুষ্মান কাৰ্ড। তো বন্ধুসকল আপোনালোকে যদি এতিয়ালৈকে আয়ুষ্মান কাৰ্ড বনোৱা নাই, আপোনালোকে লগালগ আপোনালোকে বনাই লওক। তো বন্ধুসকল আপোনালোকৰ লগত যদি এখন আয়ুষ্মান কাৰ্ড থাকে, তো বন্ধুসকল আপোনালোকে এতিয়া চৰকাৰৰ ফালৰ পৰা 5 লাখ টকাকৈ আপোনালোকে ৰেহাই পাব, অৰ্থাৎ আপোনাৰ যিকোনো বেমাৰ বা আপোনাৰ যিকোনো যদি আপোনালোকৰ দুৰ্ঘটনা হয়, তো বন্ধুসকল আপোনালোকে চৰকাৰৰ ফালৰ পৰা ফ্ৰীকৈ ট্ৰিটমেণ্ট 5 লাখ টকা পৰ্যন্ত আপোনালোকে লাভ কৰিব। তো বন্ধুসকল সেইটো কাৰণে যদি আপোনালোকৰ লগত এখন ৰেচন কাৰ্ড আছে, তো বন্ধুসকল আজিয়ে আপোনালোকে অনলাইন আপোনালোকে আয়ুষ্মান কাৰ্ড আপোনালোকে বনাব পাৰিব। তো বন্ধুসকল সেইটো কাৰণে বন্ধুসকল আপোনালোকৰ ওচৰত যদি আয়ুষ্মান অফিচ আছে, তো তাত গৈ আপোনালোকে আজিয়ে আয়ুষ্মান কাৰ্ডৰ কাৰণে আপোনালোকে আবেদন কৰক। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ, আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে, তো বন্ধুসকল আপোনালোকে এতিয়া নেক্সট যোনটো নেকি হৈছে অৰুণোদয় আঁচনিৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। তো বিশেষকৈ আপোনালোকে সেইসকল মহিলাৰ কাৰণে মই এই ভিডিঅ'টো বনাই আছোঁ যিসকলে ৰেচন কাৰ্ডৰ বিষয়ে নাজানে, যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি টকা লাভ কৰা নাই। তো সেইসকল মহিলাই যদি আপোনালোকে এতিয়া অৰুণোদয় আঁচনি আবেদন কৰিব বিচাৰে, তো বন্ধুসকল আপোনালোকে অতি সোনকালে আপোনালোকে আবেদন কৰক। বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, যিসকলৰ মহিলাৰ লগত এখন ৰেচন কাৰ্ড থাকিব, তো বন্ধুসকল সেইসকল মহিলাই অৰুণোদয় আঁচনিৰ টকা লাভ কৰিবই। অৰ্থাৎ আপোনালোকে এখন ৰেচন কাৰ্ড থাকিলে আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। বন্ধুসকল চৰকাৰৰ ফালৰ পৰা বহুতো এনেধৰণৰ সুবিধা আছে। আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে, তো বন্ধুসকল ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে অতি সোনকালে আপোনালোকে ৰেচন কাৰ্ডখন আছে যদি এইকেইটা আঁচনিৰ কাৰণে আবেদন কৰক। তো বন্ধুসকল আৰু বহুতো এনেধৰণৰ সুবিধা ৰেচন কাৰ্ডৰ ওপৰত চৰকাৰে দি থৈছে। তো বন্ধুসকল আপোনালোকক মই নেক্সট ভিডিঅ'ত জনাম, আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে আপোনালোকে আৰু কি চৰকাৰৰ ফালৰ বহুতো সুবিধা লাভ কৰিব পাৰিব। আৰু বন্ধুসকল আপোনালোকে যদি এই আঁচনিবোৰ যদি আপোনালোকে আবেদন কৰিম বুলি ভাবে মোবাইলত, তো আপোনালোকৰ মোবাইল ফোনটোতো আপোনালোকে আবেদন কৰিব পাৰিব। বৰ্তমান আপোনালোকৰ চৰকাৰে মোবাইল ফোন পৰা আবেদন কৰা যোনটো পৰ্টেল অ'পেন কৰি থৈছে, আপোনালোকে মোক কমেণ্ট কৰিব, আপোনালোকে মই সবিশেষ জনাম আপোনালোকে কেনেধৰণে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব, কেনেধৰণে আপোনালোকে PM কিষাণৰ কাৰণে অনলাইন আবেদন কৰিব পাৰিব। তো সবিশেষ আপোনালোকৰ ওচৰত মই সেই ভিডিঅ'টো লৈ আহিম। বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ নতুন খবৰ বা নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকে, যাতে প্ৰথমে আপোনালোকে সেই মহিলাসকলে সেই ভিডিঅ'টো লাভ কৰিব পাৰে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।